নমস্কাৰ সমগ্ৰ ৰাইজ কি খবৰ সকলো আগৈছো সকলো ভালে আছে আৰু প্ৰথমতে সকলোকে হেপী সানডে ফাইনালি আই সানডে হয় আৰু এটা ভাবিব পাৰে বহুতে যে সানডে হেপী সানডে বুলি কিয় ক'লে যে ৰিজন এটাই চাওক যোনখিনি সকলোৱে কাম কৰে ঠিক আছে গোটেই সপ্তাহটো কাম কৰে পঢ়িও আছে বা হিচাপত সানডে দিনটো ৰেষ্ট পায় সো হিচাপত হেপী সানডে তেহেতৰ কাৰণে দিনটো বহুত ডাঙৰ সানডে দিনটো বিকজ অলপ ৰেষ্ট পোৱা যায় ন সো যোনে কাম কৰে খিনি ফিলিং বুজি পায় আৰু যোনে আৰামত থাকে হেৰি ফিলিংছটো বুজি পায় সানডে বাট বহুত কম কাম কৰাখিনিৰ বেছি থাকে এটো প্ৰতি আৰু যেনেকৈ এটা চাওক মই কাম পাইলো এটা জাস্ট এটা ফ্ৰী সো হিচাপত এটা বৰ্তমান ভিডিঅ' বনাব লৈছো হেতুৱে আৰু এই যোনটো ভিডিঅ' Samsung Z Fold 6 ঠিক আছে Samsung Z Fold 6 পিনে সকলো স্পেসিফিকেশনস কম ভিডিঅ'লৈকে চাই যাওক প্লাস আপোনাৰ কেনেকুৱা কি ফিচাৰছ আছে ফোল্ডিং ফোনটো বেটাৰী কেনেকুৱা বেটাৰী অলপ বেছি লাগে হয় নহয় সো হিচাপত সব সকলো কথা কম ভিডিঅ' আমি আৰম্ভ কৰো আপলে যে টেক আছে মহলো অঞ্জন যদি কাশ্যপ সব বলো ভিডিঅ'টো আৰম্ভ কৰো সো অসমগ্ৰ ভিডিঅ' আমি আৰম্ভ কৰো প্ৰথম আপোনালোকক মই ডিসপ্লে আপোনালোকৰ 7.6 ইঞ্চেছৰ এখন ডিসপ্লে যেটো ক'ব গলে মজা আৰু কভাৰ ডিসপ্লে 6.3 ইঞ্চেছৰ হয় যেটো ক'ব গলে খাটৰা বেষ্ট আৰু লগত আমাৰ ডাইনামিক এমোলেড ডিসপ্লে 120 হাৰ্টছৰ হয় যেটো ক'ব গলে পাৰফেক্ট একদম মজা আপোনালোকৰ প্ৰবলেম একো নহয় ঠিক আছে Gorilla Glass Victus 2 দিয়া আছে সো স্ক্ৰিনৰ খান বহুত স্মুথ আছে ডাবল স্ক্ৰিনটো ফোল্ডিং কৰিলো স্মুথ একি আছে কিন্তু Android 14 ত বেষ্ট হয় যেটো ক'ব গলে বেয়া কথা 15 ইম্পৰ্টেন্ট হয় আৰু 1 UI 6.1.1 এইটোতে মাৰ খাই গল Z Fold 6 হয় Android 15 বৰ্তমান যিকোনো ফোনত চলি আছে 14 এইটোৰ কাৰণে অলপ প্ৰবলেম হৈ গল ঠিক আছে নেক্সট আপোনাৰ প্ৰচেছৰ Snapdragon 8 Gen 3 প্ৰচেছৰ মজা আছে প্ৰচেছৰ কাৰণে মই কমপ্লেইন দিও প্ৰচেছৰ ইজ ভেৰি গুড লগত আপোনাৰ ইন্টাৰনেল ষ্টৰেজ আপোনাৰ 512GB লৈকে আছে যেটো ক'ব গলে মজা লগত আপোনাৰ কেমেৰা থাকা হ'ব 3টা 50 10 12 50 আপোনাৰ ওয়াইড এংগল 10 20 ফটো আৰু এটা আছে 12 MP আল্ট্ৰা ওয়াইড এংগল সো হিচাপত আল্ট্ৰা ওয়াইড সব 50 MP এটা ঠিকে আছে আৰু 8K 30 FPS ভিডিও বনাৰ পৰা আৰু LED ফ্ল্যাশ যেটো ক'ব গলে বেষ্ট এন্ড মজা নেক্সট আপোনাৰ সেলফি কেমেৰা 4 MP দিছে যোনটো ক'ব গলে অকন দুখৰ কথা কিন্তু চিন্তা নকৰিব কম হ'ব পাৰে কিন্তু কেমেৰা ক'ব গলে কোৱালিটি ভেৰি গুড আপোনাৰ ভাল কোৱালিটি হ'ব যদি 4K 60 FPS যদি আপোনালোকৰ ভিডিও বনাব পাৰে সেলফি কেমেৰাটি তো বুজি পাওক কেমেৰাটো কেনেকুৱা হ'ব ডেফিনেটলি ভাল কোৱালিটিৰ কেমেৰা হয় 4 MP বুলি একদম চিন্তা নকৰিব পাৰফেক্টলি আপোনাক মজা কামখিনি কৰি দেখাই দিব ঠিক আছে নেক্সট আপোনাৰ কয়লিয়াৰ ফিংগাৰপ্ৰিন্ট ওয়াটাৰ এটা ওয়্যাৰ চাৰ্জাৰ আৰু বেটাৰী আপোনাৰ 4400 ঠিক আছে ফোল্ডিং ফ্ৰন্ট এন্ড দৰকাৰ 4400 mAh বেটাৰী ঠিক আছে পাৰফেক্ট সিলভাৰ পিংক ব্ল্যাক হোয়াইট এটা কালাৰ দেখা পাব আৰু ক'ব গলে ৰেট হল 1,41,000 1,41,000 সো 1,41,000 ইটো ফোন পাব সক মই এটা কম গেমিং এক্সপেৰিয়েন্স ইন্টাৰনেট ষ্টৰেজ প্লাস আপোনাৰ কেমেৰা পাৰফৰম্যান্স সব ভাল আছে স্ক্ৰিনৰ ক'ব গলে সাইজ সাপোর্ট স্মুথনেস সব পারফেক্ট কিন্তু এটা প্ৰবলেম হল Android 15 লাগিছিল আসলে বিকজ যিমান হওক Android সেটিংছৰ মেইন ভিতৰৰ যদি সফটওয়্যাৰ আপডেটটো যদি আপোনাৰ অলপ কমাই পোৱা হয় তো ফোনটো চলাব প্ৰবলেম হ'ব না পুৰণা সফটওয়্যাৰটা যদি চাওক এটা নিউ ফোনত 4-5 বছৰ সিকিউৰিটি আপডেটছ আৰু সফটওয়্যাৰ আপডেট থাকে তো এটা যদি এইটো ফোনত যদি আপোনাৰ 2.5 বছৰ 2 বছৰ থাকে ডেফিনেটলি গাত লাগিব ফোল্ডিং ফোন হলে নহব Android 15 হলে বেছি ভাল আছিল সো এইটো এটা মাইনাস পইণ্ট হৈ গলিয়া ফোনত বাকি সব ঠিকে আছে প্ৰাইস কৰিব পাৰে বাকি সব একো প্ৰবলেম নাই যদি কাবাৰ যদি আকৌ বছৰ ফোন কিনে আৰু 3 বছৰ মূৰৰ ফোন কিনে তো ঠিকে আছে ফোনটো চলাব পাৰে এইটো ফোন কব ভালকে চলাব গলে 10 বছৰ 15 বছৰ বিন্দাস চলাব পাৰে কিন্তু iOS আপডেট ইজ ভেৰি ইম্পৰ্টেন্ট iOS মানে কি আৰু এপলৰ কথা কোৱা নাই আপডেটছ বিলাক সফটওয়্যাৰ আপডেট বিলাক নতুন যেতিয়া বস্তু পাই থাকিম না ফোনত সো এইটো কাৰণে সো হিচাপত মই মানে কথা ক'বলৈ বিচাৰো যে এই ফোনটো আপোনালোকে সাইজটি ল'ব হেতুৱে মোৰ মানে বা 50-50 ঠিক আছে তো ডিপেন্ড কৰে কাস্টমাৰৰ ওপৰত যোনে কিনিব বাকি ভিডিঅ ইমানখিনি আছে ক'বলৈ গৈ অলপ কম নেক্সট ভিডিঅ এপিসোড এটা বাই বাই জয় অসম শুভৰাত্ৰি আৰু ভিডিঅটো চালে আৰু লগত সানডে এনজয় কৰক ৰেষ্ট লওক